নমস্কাৰ এই মুহূৰ্তৰ অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ নতুনকৈ কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। লগতে মোৰ চেনেলত নতুনকৈ যদি ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ ইয়াতে কোৱা হৈছে ৰেচন কাৰ্ড থকা সকললৈ সুখবৰ, প্ৰতি কিলো মচুৰ দাইলৰ দাম 25 টকা ধাৰ্য। তো ৰেচন কাৰ্ড যদি আছে তেন্তে এতিয়াৰ পৰা আপোনালোকে প্ৰতি কিলো মচুৰ দাইল 25 টকাতে লাভ কৰিব ৰেচন দোকানীৰ পৰা। তাৰপিছত কোৱা হৈছে প্ৰতি কিলো চেনি 20 টকা ধাৰ্য, লগতে নিমখত 10 টকা ধাৰ্য কৰিছে চৰকাৰে। তো যিসকল মানুহৰ নামত ৰেচন কাৰ্ড আছে সেইসকল মানুহে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে মচুৰৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব। তো চৰকাৰে ইতিমধ্যে ৰেচন কাৰ্ড থকা লাখ লাখ দুখীয়াসকলৰ বাবে এনেকুৱা এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে 2025-26 বিত্তীয় বৰ্ষৰ বিকাশিত অসমৰ বাজেট। অৰুণোদয় 3.0ৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব। তো অৰুণোদয় আঁচনিৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। তো অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে অসমত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী 37.2 লাখলৈ বৃদ্ধি কৰিব অসম চৰকাৰে। তো আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেন্তে অতি শীঘ্ৰেই আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ আবেদন। লগতে যিসকলে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকলেও অৰুণোদয় 3.0 আঁচনিৰ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো চৰকাৰী ঘৰলৈ ইয়াতে কি কোৱা হৈছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 20 লাখ পকী ঘৰ সম্পন্ন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 20 লাখ দুখীয়াসকলক প্ৰদান কৰিলে চৰকাৰী ঘৰ। তো 20 লাখ দুখীয়াসকলে ইতিমধ্যে চৰকাৰী ঘৰৰ টকা লাভ কৰিলে। তো আপোনালোকে যদি চৰকাৰী ঘৰত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে টকা পোৱা নাই তেন্তে অতি সোনকালে আপোনালোকেও চৰকাৰী ঘৰৰ টকা লাভ কৰিব। তো আজি ইমানেই।